আজি আমাৰ এটা ৱাৰেণ্টৰ আসামী আছিলে, মোৰ লগত আৰু ESI ছাৰ গৈছিলে, আমাৰ UBC এজন গৈছিলে, আমাৰ গাৰ্ডৰ 3জন গৈছিলোঁ। তাতে যাই কিনে খবৰ পাই কিনে ৱাৰেণ্টিজনক ধৰিলোঁ। ধৰাৰ পিছত আনা থকা অৱস্থাত তাৰ গাঁৱলীয়া মানুহ, তাৰ ঘৰৰ মানুহ আহি মাৰপিট কৰি তাক চিন্তা কৰি লৈ যায়। কোন কোন জায়গা? চিৰাখোৱা পাৰ্ট 4 যাইখিনি ধৰিছিলোঁ আসামী, তাৰ ঘৰ আছিল চিৰাখোৱা পাৰ্ট 5। নাম কি আছিল? নাম ইমান গম নাপাওঁ, 2-3জনৰ নাম গম পাওঁ আমি। আচলতে কিহৰ কেছ আছিল? কেছটো কিয় নাজানো, আমাৰ ছাৰেহে জানে। কিমানজন মানুহে মাৰপিট কৰিছে? মানুহতো বহুত আছিল, মোটামুটি 200-300 মান মানুহ আছিল। কেনেকৈ ৰক্ষা পালে আপোনালোক? ৰক্ষা আৰু আমাৰ IC ছাৰক ফোন কৰিছিলে, আমাৰ ESI ছাৰে, তাৰপৰা ইয়াৰ পৰা ষ্টাফ যাই কিনে আমাক উদ্ধাৰ কৰি লৈ আহিছে। আজি ৱাৰেণ্টি ধৰিবলৈ গৈছিলোঁ আবেলি 3টা বজাত। তাৰপৰা ৱাৰেণ্টি পাইছিলোঁ, পাই মানুহ বহুত জমা হ'ল। তাৰপৰা আমাক এটাক কৰি তাৰপৰা ইয়াতে চিন্তা কৰি লৈ গ'ল। কোনটো জায়গা? এইটো চিৰাখোৱা পাৰ্ট 4। আসামিটো কোন জায়গাৰ আছিল? আসামিটো চিৰাখোৱা পাৰ্ট 5-ৰ। নাম কি আছিল? আলাউদ্দিন। এইটো কিহৰ কেছ আছিল? এইটো কিহৰ কেছ আছিলে এইটো নাজানো, ৱাৰেণ্টৰ আসামিটো জানো, আৰু ছাৰেহে জানে। কোনে কোনে এটাক কৰিলে আপোনালোক? সেইটোতো আমি আছিল আলাউদ্দিন, সিও এটাক কৰিছিল নেকি? সিও আছিল সি নেকি? এটাক কৰা নাই, সি লগতে আছিল, সিটো ভাগি গ'ল না। কিমান মানুহ হৈছিল? মানুহ বহুত হৈছিল, মোটামুটি 200 খানে হৈছিল। আপোনালোকক ইমান মানুহে আক্ৰমণ হয় কৰিছিল? হয়। তো এতিয়া আপোনালোকক কেনেকৈ ৰক্ষা কৰিলে? কোনে ৰক্ষা কৰিলে? আমাৰ তাৰপৰা আকৌ আমাৰ ছাৰক ফোন কৰিলে, ছাৰক ফোন কৰাৰ পিছত আমাৰ ষ্টাফ গৈহে আমাক তাৰপৰা লৈ আহিলে। এইখিনিতে আমি দেখা পাইছোঁ গৌৰীপুৰৰ ষ্টাফ ঘটনাস্থলীত আহিছিল। আপোনালোকৰ সহায় কৰাৰ কাৰণে আহিছিল নেকি গৌৰীপুৰৰ ষ্টাফ? নহয়, এইটোতো নাজানো, মই দেখা নাই, আহিব পাৰে, দেখা নাই আৰু ইমান মানুহৰ মাজত। এতিয়া কি জনাব, যিহেতু ৱাৰেণ্টি আসামী আপোনালোকে ধৰিবলৈ গৈছিল, তাৰপিছতো আপোনালোকক আৰু ওলোটাকৈ আক্ৰমণ কৰা হ'ল। এতিয়া কি জনাব, যিহেতু প্ৰশাসন বিভাগক কি জনাব আপুনি?